যিকেইটা সংবাদ মাধ্যম সেইকেইটা পৰ্টেল নেকি মই নাজানো, সেইকেইটা একো কামেই নাই। প্ৰথম কথা হ'ল আজিলৈকে কোনোবা মিডিয়া চেনেলত দিয়া কোনোবাই টিকেট পাইছে নে কাৰোবাৰ কৰ্তন হৈছে, সেইটো ইয়াত থকা আপোনালোকৰ সকলোখিনি সামাজিক মাধ্যমৰ বা আপোনাৰ মিডিয়াই গোটেই কথাখিনি জানে। যোৱা সময়খিনিত আমি কোনোবাই শুনিছিলে নেকি আমাৰ সুকান্ত ডাঙৰীয়া প্ৰাৰ্থিত্ব পাব সাংসদৰ? লাহোৱাল বিধানসভা সমষ্টিৰ আজি অন্তিমখন মণ্ডল কাৰ্যনিৰ্বাহক সভা। পৰহি দিনাখন দিনজয়ত আমাৰ মণ্ডল কাৰ্যনিৰ্বাহক সভা হ'ল। কালি আমাৰ লাহোৱাল মণ্ডল সমিতিৰ কাৰ্যনিৰ্বাহক সভা হ'ল। আজি চাবুৱা মণ্ডল সমিতিৰ কাৰ্যনিৰ্বাহক হ'ল। এই কাৰ্যনিৰ্বাহকৰ দলৰ আগন্তুক 2026 চনত দলটো আৰু সাংগঠনিকভাৱে শক্তিশালী কৰি আৰু আমাৰ ভিতৰি কিছুমান কথা থাকে, সেই কথাখিনিৰ ওপৰতো এটা আলোচনা কৰা হয় আৰু 26ৰ নিৰ্বাচনৰ ওপৰত বেছি গুৰুত্ব সহকাৰে এই আজি কাৰ্যনিৰ্বাহকত চৰ্চা লাভ কৰে। যিকেইটা সংবাদ মাধ্যম সেইকেইটা পৰ্টেল নেকি মই নাজানো, সেইকেইটা একো কামেই নাই। প্ৰথম কথা হ'ল আজিলৈকে কোনোবা মিডিয়া চেনেলত দিয়া কোনোবাই টিকেট পাইছে নে কাৰোবাৰ কৰ্তন হৈছে, সেইটো ইয়াত থকা আপোনালোকৰ সকলোখিনি সামাজিক মাধ্যমৰ বা আপোনাৰ মিডিয়াই গোটেই কথাখিনি জানে। যোৱা সময়খিনিত আমি কোনোবাই শুনিছিলে নেকি আমাৰ সুকান্ত ডাঙৰীয়া প্ৰাৰ্থিত্ব পাব সাংসদৰ? বেলেগ বেলেগ ধৰণৰ নাম আহি আছিল, দেখিছে নহয় কি হয়গৈ ৰিজাল্ট। ঠিক সেইধৰণে আপোনাৰ অসম গণ পৰিষদতো বিভিন্ন ধৰণৰ চৰ্চা হৈ আহিছিল, কিন্তু শেষত আমাৰ কোনো একেজনে থাকি থলে। ঠিক তেনেকুৱা মিডিয়া কথাটো হ'ল কি, মই আপোনাক ক'লো টিকেটৰ ফাইনেল চূড়ান্ত সিদ্ধান্ত মাৰ্চ মাহৰ 6 তাৰিখ 7 তাৰিখৰ বাহিৰে এতিয়াও চূড়ান্ত হ'ব নোৱাৰে। কিন্তু চাবুৱা লাহোৱাল বিধানসভা সমষ্টি সাংগঠনিক ভেটি যথেষ্ট সবল, পঞ্চায়তৰ ৰিজাল্ট যথেষ্ট ভাল, মানে প্ৰায় 90% অধিক আসন আমি জিকিবলৈ সক্ষম হ'লো। তলৰ লেভেলত পঞ্চায়ত আমাৰ প্ৰায় 16খন আমি পঞ্চায়ত গঠন কৰিম। তো তেনেস্থলত ইয়াত ভাৰতীয় জনতা পাৰ্টি প্ৰাৰ্থী থাকিব, সেইটো নিশ্চিত। নমস্কাৰ সকলোকে। মই ভাৰতীয় জনতা পাৰ্টীৰ চাবুৱা মণ্ডল সমিতিৰ পৰা সমূহ বিষয়কে মই আন্তৰিকতা ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি এই কাৰ্যনিৰ্বাহত আজি আমাৰ চাবুৱা মণ্ডলৰ প্ৰায় 5খন পঞ্চায়ত, এখন পৌৰসভাৰ পৰা আমাৰ যি প্ৰতিনিধি আহিছিলে আৰু 100% উপস্থিতিয়ে পুনৰ প্ৰমাণ কৰি দিছে ভাৰতীয় জনতা পাৰ্টীৰ চবত কিমান শক্তিশালী। আৰু সেইটো কাৰণে আমাৰ জিলা সভাপতি সন্মানীয় দুলাল বৰা ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে, সন্মানীয় বিধায়ক বিনোদ হাজৰিকা ডাঙৰীয়া আমাৰ মাজত আছিল, ডিব্ৰুগড় জিলাৰ কেইবাকেইজনো বিষয়ববীয়া আমাৰ মাজত আজি উপস্থিত আছিল। আৰু তেখেতলোকে যি আমাৰ বৃত্ত ল'লে তেখেতলোকে নথৈ আনন্দিত হৈছে। আৰু যি আমাৰ 99% উপস্থিতিয়ে পুনৰ প্ৰমাণ কৰি দেখালে যে ভাৰতীয় জনতা চবত কিমান শক্তিশালী। আৰু এইখিনি ক্ষেত্ৰত যি পঞ্চায়ত নিৰ্বাচনত জয় পৰাজয় কৰা সমূহ প্ৰাৰ্থীসকল আহিছিলে, তেখেতলোকৰ কাৰণে আমি ইয়াত সকলোৱে মিলি এটা প্ৰীতিভোজৰ আয়োজন কৰিছোঁ। আৰু লগতে ইয়াত থকা প্ৰত্যেকজন কাৰ্যকৰ্তা ইয়াত উৎসাহিত দেখি আমি প্ৰত্যেকজন কাৰ্যৰে এই সভাখন সাফল্য কৰাৰ কাৰণে আৰু এই সভাখন চাবুৱা মণ্ডলত আমি চাবুৱা বিবাহ ভৱন আমি অনুষ্ঠিত কৰিছোঁ। আৰু প্ৰত্যেকজন কাৰ্যকৰ্তা ইয়াৰ লগতে আমাৰ সন্মানীয় বুথৰ সভাপতিৰ পৰা ধৰি মৰ্চা সভাপতি হ'ল, লগতে আমাৰ জিলাৰ বিষয়ববীয়া, লগতে আমাৰ ৰাজ্যিক বিষয়ববীয়া, লগতে আমাৰ মণ্ডলৰ বিষয় সকলো বিষয়ে ইয়াত উপস্থিত আছিল। মই প্ৰত্যেকজন কাৰ্যকৰ্তাকে আন্তৰিকতাৰে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু সকলোকে মই উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ধন্যবাদ। নিশ্চয় আগতো যিহেতু আমাৰ 2026 চনৰ 2026ৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আজি এই কাৰ্যনিৰ্বাহবিলাক আমাৰ গোটেই অসমতে হৈ আছে। আৰু এই অসমৰ হোৱাৰ লগতে আমাৰ চাবুৱাটো আজি অন্তিম দিনাখন আমাৰ 25 জুন তাৰিখে আজি আমি পাতিবলৈ সক্ষম হৈছোঁ। আৰু এই উপস্থিতি আমি যিহেতু আগন্তুক যি আমাৰ যুৱ বাহিনীৰ পৰা লৈ পিনে আমাৰ যিখিনি কাৰ্যকৰ্তা আছে, যিখিনি আমাৰ বুথ সমিতি, লগতে আমাৰ মন কী বাত অনুষ্ঠানবিলাক আমাৰ 100% কৰাৰ লগতে আমাৰ যিবিলাক কাৰ্যসূচী আছে তাতে আমি দলক আমি যে 100% দিব পাৰোঁ, এইখিনি ক্ষেত্ৰত প্ৰত্যেকজন কাৰ্যকৰ্তাই আমি পণ লৈছোঁ। আৰু আগন্তুক দিনত 2026ৰ প্ৰতি লক্ষ্য ৰাখি আৰু ইয়াৰ পৰা আমি আজি কাৰ্যনিৰ্বাহী টাঙলি বান্ধিছোঁ। আৰু যিহেতু বিৰোধী বুলিবলৈ ক'বলগীয়া নাই, আৰু সেইটো কাৰণে আমি যিমানখিনি পাৰোঁ সৰ্বাধিক ভোটত আমি যে বিজেপি জয়লাভ কৰিব পাৰোঁ, এইখিনি কথা আমি চিন্তা চৰ্চা কৰি আজি এই সভাখন অনুষ্ঠিত কৰা হৈছে। চাবুৱাবাসীৰ বাবে সুখবৰ। চাবুৱা চিবি ট্ৰেডাৰ্ছত চলি আছে বাম্পাৰ অফাৰ। আপুনি নতুনকৈ ঘৰ সাজিম বুলি ভাবি আছে নেকি? তেনেহ'লে এতিয়া আৰু চিন্তা নাই। আপোনাৰ ঘৰখন সুন্দৰকৈ অতি কম খৰচত সজাই দিবলৈ দায়িত্ব ল'ব চাবুৱা চিবি ট্ৰেডাৰ্ছে। এতিয়াৰ পৰা উজনি অসমৰ ভিতৰতে অতি কম খৰচত চিবি ট্ৰেডাৰ্ছত উপলব্ধ অত্যাধুনিক ডিজাইনৰ টাইলছ, চেনিটাৰী ফিটিং, PVC ফিটিং, ৱাল পেইণ্টিং, টাইলছ, গ্ৰেনাইট বেচিন ইত্যাদি।
ডিব্ৰুগড় দিশৰ পৰা আহিলে চাবুৱা মেচ তিনিআলি পাৰ কৰি পেট্ৰল পাম্প নাপাওঁতে আৰু তিনিচুকীয়া দিশৰ পৰা আহিলে পেট্ৰল পাম্প পাৰ কৰি পাব চাবুৱা জেমি ট্ৰেডাৰ্ছ। আপুনি যদি ঘৰ সাজিম বুলি ভাবি আছে তেন্তে আজি যোগাযোগ কৰক 8812073757 নম্বৰ। আপুনিও সুন্দৰ পৰিৱেশত হোটেলত এসাঁজ খাব বিচাৰে নেকি? সম্পূৰ্ণ থলুৱা খাদ্য সম্ভাৰেৰে আপুনিও যদি পৰিয়ালৰ লগত এসাঁজ খাব বিচাৰে তেনেহ'লে আপুনি আহিব পাৰে কাজিখোৱাৰ বাইপাছত থকা নীলগ্ৰেভ হোটেললৈ। থলুৱা শাক পাচলি আৰু পুখুৰীৰ সতেজ থলুৱা মাছৰ আঞ্জাৰ লগতে নিচা ফাৰ্মৰ থলুৱা হাঁহ কুকুৰা গাহৰি আদিৰ মাংসৰে ৰাইজলৈ আগবঢ়াইছে থলুৱা খাদ্যৰ বিশেষ সুবিধা। যোগাযোগ 9707481939। ৰোগীসকলৰ বাবে ভাল খবৰ। চাবুৱা ছেইণ্ট লুকছ হস্পিটেলত পাব ৰেহাই মূল্যত চিকিৎসা। চাবুৱাৰ ছেইণ্ট লুকছ হস্পিটেলত এক্স-ৰে, চিটি স্কেন, আল্ট্ৰাছাউণ্ড, অত্যাধুনিক মেচিনৰ দ্বাৰা লেবৰেটৰী টেষ্ট ইত্যাদি পৰীক্ষাসমূহ ডিব্ৰুগড় জিলা নাৰ্ছিং হোমতকৈ 40% ৰেহাই মূল্যত কৰা হয়। লগতে ডায়েবেটিছ ৰোগীসকলে হায়দৰাবাদৰ পৰা অহা বিশিষ্ট চিকিৎসক ডাক্তৰ শুভান্দৰী চন্দ্ৰৰ পৰা পৰামৰ্শ ল'ব পাৰিব। স্ত্ৰী আৰু প্ৰসূতি ৰোগৰ বাবে হায়দৰাবাদৰ স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাক্তৰ উমাদেৱী ভিয়ে চিকিৎসা আগবঢ়াব। লগতে উৰিষ্যাৰ পৰা অহা চিকিৎসক ডক্তৰ ৰঞ্জন কুমাৰ জিনাই নিউৰলজি চিকিৎসা আগবঢ়ায়। গতিকে এতিয়াৰ পৰা আপোনালোকে ৰেহাই মূল্যত বিশিষ্ট চিকিৎসকসকলক তেওঁলোকৰ অন্তৰ্গত সকলো বেমাৰ দেখা কৰি পৰামৰ্শ ল'ব পাৰিব। প্ৰয়োজন সাপেক্ষে ৰোগীসকলে যোগাযোগ কৰিব পাৰিব 8822455808 নম্বৰত।